লোৱা তোমাৰ চাহ। থেংক ইউ। মজা বনাইছা ৰে চাহখন। ভাল লাগিছে, আদা দি দিছো। কোনে ফোন কৰিছে? ৰিম্পী ভাবি। উঠোৱা আকৌ, কিয় বা ফোন কৰিছে? হেল্ল' ভাবি। কি কৰি আছা তুমি? এয়া বহি চাহ খাই আছো। এতিয়া যদি আমি অকলে থাকিলো হয় তুমি কি কৰিলা হয়? তেতিয়া মই আপোনাৰ লগত বহি চাহ খালো হয়। হা? আৰে তুমি বুজা নাই অ। ধৰি লোৱা আমি দুটা অকলে আছো আৰু চাহপাতো নাই, তেতিয়া কি কৰিলা হয়? তেতিয়া মই বজাৰলৈ গৈ পেলাই চাহপাত কিনি মই বনাই পেলাই আপোনাৰ লগতে চাহ খালো হয় বহি। হয় নাই? অফ, তুমি একদম বুজি নোপোৱা। ধৰি লোৱা ৰাতি 12টা বাজিছে, দোকান এখনো খোলা নাই আৰু তুমি মই অকলে আছো, তেতিয়া কি কৰিলা হয়? আৰে ভাবি শুনক, ৰাতি 12টা বাজক বা যেতিয়াই নাবাজক, আপোনাৰ ঘৰটোতো চাহপাত থাকিলেহেঁতেন। দোকান বন্ধ হলেনো কি ক্ষতি হ'ল? আপোনাৰ ঘৰৰ পৰা চাহপাত আনি আমাৰ এখেতে চাহ বনাই খালেহেঁতেন। আমাৰ এখেত কিমান চাহৰ বলি আপুনি গমেই নাপায়। ঠিকেই কলো নে? ঠিক ঠিক। অ। ধুনীয়া হৈছে।